Hello viewers, welcome back to my channel. আজি মই এটা টেস্টি মালপোৱা ৰেচিপি দি আছো। তাৰ কাৰণে মই ময়দা এক কাপ লৈ লৈছো। সুজি 1/4 কাপ লৈছো। সুজিটো মিহি হলে ভাল হয়। চেনি লৈছো হাফ কাপতকৈ অলপমান কম। মিল্ক পাউডাৰ 3 চামুচ দিছো। বেকিং পাউডাৰ দিছো হাফ টিস্পুন। ইলাইচি পাউডাৰ হাফ টিস্পুন। 1 পিঞ্চ সল্ট দিছো সোৱাদৰ বেলেন্সৰ কাৰণে। কেইটামান মই ব্ল্যাক কিসমিস সৰু কাটি দিলো। এতিয়া মই গাখীৰ দি ভালদৰে ঘোলটো বনাই লম। ইয়াত পানী ব্যৱহাৰ নকৰো। ঘোলটো ৰেডি হৈ গৈছে। মই আধা ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিম। মোৰ আধা ঘণ্টা হৈ গৈছে। মই এতিয়া চাই লওঁ। যদি অলপ ডাঠ হয় তেতিয়া আৰু অলপ গাখীৰ দি দিব। তো মোৰ ঠিকই আছে। মই কেৰাহী এখন লৈ তাতে ৰিফাইন তেল লৈ ললো। তেলখিনি গৰম হতে মই অলপ বেটাৰ দি যাম ইয়াতে। খুব টেস্টি হয় এইটো মালপোৱা খাবলৈ। ফ্লেমটো একদম লো কৰি ৰাখিব, নহলে পটককে ৰঙা হৈ যায়। হৈ গৈছে। মোৰ পিঠাকিটা বনাই পেলে হৈ গল। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। যথেষ্ট টেস্টি হয় খাবলৈ। ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব চেনেলটো। থ্যাংক ইউ।